1 আগস্ট থেকে আবারও আগের মতোই সমস্ত সরকারি প্রকল্পের সুবিধা পেতে শুরু করবেন সুবিধা প্রাপকরা। সম্প্রতি কিছু সংবাদ মাধ্যমে প্রচার হয়েছিল যে সরকার নাকি সব জনকল্যাণমুখী প্রকল্প বন্ধ করে দিয়েছে। এই খবরকে সম্পূর্ণ ভিত্তিহীন ও ভুয়ো বলে উড়িয়ে দিয়েছেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। তিনি স্পষ্ট জানান, বিধানসভায় রাজ্যের পূর্ণাঙ্গ বাজেট পেশের প্রস্তুতির জন্যই সাময়িকভাবে এই প্রকল্পগুলোর সুবিধা প্রদান স্থগিত রাখা হয়েছিল। চলতি জুলাই মাসেই বিধানসভায় এই পূর্ণাঙ্গ বাজেট পাশ হতে চলেছে। আর বাজেট পাশ হওয়ার পরপরই অর্থাৎ আগামী 1 আগস্ট থেকেই সমস্ত সুবিধা প্রাপকরা আগের মতোই নিয়ম মেনে তাদের প্রাপ্য সুবিধা পেয়ে যাবেন। এরকম গুজবে কান না দেওয়ার জন্য রাজ্যবাসীকে অনুরোধ জানিয়েছেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। ব্যুরো রিপোর্ট, ঈশান বাংলা নিউজ। আপোনালোকে জানে যে আমাৰ ৰাজ্যত বাজেটখন পাছ নোহোৱা কাৰণে বিশেষকৈ প্ৰত্যেক 5 বছৰৰ মূৰত আমি ভোট অন একাউণ্টছ কৰোঁ ফেব্ৰুৱাৰী মাহত আৰু 3 মাহলৈকে খৰচ কৰাৰ আমি অনুমতি পাওঁ আৰু তাকো মূলতঃ দৰমহাৰ ক্ষেত্ৰত। তাৰ কাৰণে আমাৰ ৰাজ্যৰ বহুকেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে বা যিমান বাজেটত টকা আছিলে সিমানেদি মাত্ৰ কৰি থকা হৈছে। তাৰ পৰিপ্ৰেক্ষিতত আমি 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছোঁ, যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে। বিধানসভাৰ অধিৱেশন এখন আহ্বান কৰিবলৈ এমাহৰ নটিচ লাগে, গতিকে আজি 4 তাৰিখ 6 জুলাইত আমি পাতিব খুজিছোঁ আৰু 6 জুলাইৰ ভিতৰত বাজেট হ'লে 28-29 জুলাইত পাছ হৈ যাব। 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব। এই অসুবিধাৰ কাৰণে যিহেতু বিভিন্ন বাতৰি কাকতত বেলেগ বেলেগ কৰি কথা ওলাই আছে, আঁচনি বন্ধ কৰি দিলে, অমুক কৰি দিলে, মই সাংবাদিকসকলকো অনুৰোধ কৰিম যে অকণমান ভেৰিফাই নকৰাকৈ এই ধৰণৰ নিউজ আমি দিয়াৰ প্ৰয়োজন নাই, কাৰণ 1 আগষ্টৰ পৰা প্ৰতিখন আঁচনিৰ সুবিধাই অসমৰ ৰাইজে নিয়মীয়াকৈ পাব। আমাক খালি পূৰ্ণাংগ বাজেটখন পাছ হ'ব লাগে। 6 জুলাইত আমি পূৰ্ণাংগ বাজেট অধিৱেশন পাতিছোঁ। 21 দিনৰ বাজেট অধিৱেশন হ'ব আৰু পৰৱৰ্তী সময়ত আমাৰ 1 আগষ্টৰ পৰা প্ৰতিখন চৰকাৰী আঁচনিয়ে আমি নিয়মীয়াকৈ পৰিচালনা কৰিবৰ বাবে সুবিধা পাম।